নমস্কাৰ গুড মৰ্নিং আজি 5 জুলাই সানডে অইন সপ্তাহৰ দৰে আজিও মই আজিৰ পৰা অহা শনিবাৰলৈ মানে সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম থাকিব চিঠি পত্ৰ আদি আজি প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল কম এৰিছ তেৰত কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই সময়ছোৱাত আপোনাৰ নিজৰ ব্যৱসায় বাণিজ্যত শুভ ফল দিব আপুনি আগবাঢ়িব পাৰিব অৱশ্যে সপ্তাহটোত কিছু কষ্ট কৰিব লগা হ'ব পাৰে বিদ্যাৰ্থীসকলে কিছু বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব বিভিন্ন সমস্যাৰ সমাধান হ'ব এই সপ্তাহটোত শনিদেৱৰ পূজা পাতল কৰক পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বাধা পাব আগনবঢ়াই ভাল সপ্তাহটোৰ শেষৰ ফালে শিক্ষকসকলৰ শুভ ব্যৱসায় বাণিজ্যত শুভ নিবনুৱাসকলে চাকৰি বাকৰিৰ দিশ দেখুৱাই আছে তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব গতিকে সপ্তাহটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভকাৰক বুলি ক'ব লাগিব প্ৰেম প্ৰীতিত মধ্যম ফল দিব বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলেও আঁতৰিব শনিবাৰ দিনা শনি মন্দিৰত চাকি বন্তি আগবঢ়াব ফল মূল প্ৰসাদ হিচাপে আগবঢ়াওক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব আপোনাৰ লাকি কালাৰ হ'ব সপ্তাহটোৰ স্কাই ব্লু লাকি নাম্বাৰ হ'ব 1 আনলাকি কালাৰ হ'ব ব্ল্যাক বৃষ ৰাশি টৰাছ এজ অফ সোৰ্স এণ্ড কাপছ এই সপ্তাহটোৰ বুধবাৰ দিনটো পালন কৰক পাৰিলে মনসা দেৱীৰ মন্দিৰত পূজা পাতল আগবঢ়াওক এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত শুভ ফল স্বীকৃতি পাব আৰু সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপোনাৰ প্ৰতিভাৰ বিকাশ হ'ব লাভৰ মুখ দেখিব বিভিন্ন লোকে আপোনাক সমালোচনা কৰিব পাৰে গতিকে সাৱধান থকা ভাল বিদ্যাৰ্থীসকলে সপ্তাহটোত শুভ ফল লাভ কৰিব পাৰিব মংগলৰ শুভ প্ৰভাৱত আপুনি যাত্ৰা আদি কৰিব পাৰে টকা পইচা হাতলৈ আহিব আৰু এই সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱাই আছে সকলোৱে শনিবাৰ দিনটো পালন কৰক তেতিয়া আৰু বেছি ভাল ফল আশা কৰিব পাৰে শুভ কালাৰ হ'ব হোৱাইট কালাৰ আনলাকি কালাৰ হ'ব ব্ল্যাক কালাৰ লাকি নাম্বাৰ হ'ব 8 এতিয়া মিথুন ৰাশি জেমিনি পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ মূল্যৱান বয় বস্তু আপুনি হেৰাব পাৰে সাৱধান হওক আপোনাৰ বিভিন্ন দিশত কৰ্মৰ চিন্তা উন্নত হ'ব কোনো নতুন কাম হাতত ল'লে সফলতা পাব ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব বিদ্যাত অৱশ্যে বাধা আছে ভ্ৰমণ আদিত বাধা আছে মংগলবাৰ দিনটো পালন কৰক নতুবা সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে মানে মংগলবাৰ দিনটো সাৱধান থাকক এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিছু ভাল ফল দেখুৱাইছে সুযোগ আহিব অৱশ্যে বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে সপ্তাহটোত সোণালু বৰণটো শুভ হ'ব গোল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 7 কৰ্কট ৰাশি কেঞ্চাৰ সোৰ্স এণ্ড নাইট অফ সোৰ্স এই দুখন কাৰ্ড মতে সপ্তাহটোৰ বুধবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক গণেশ দেৱৰ পূজা পাতল কৰক আপোনাৰ ব্যৱসায় বাণিজ্যত বাধা থাকিলে আঁতৰিব ভ্ৰমণৰ সময় কৃষ্ণ মন্দিৰ দৰ্শন কৰক বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব যিসকলে কিতাপ পত্ৰৰ ব্যৱসায় কৰিছে লোহাৰ বেপাৰী লোহাৰ ব্যৱসায় কৰিছে তেওঁলোকৰ ভাল অন্যান্য ব্যৱসায়ত মধ্যম ফল দিব বেছি দূৰ ভ্ৰমণ নকৰিব বিশেষকৈ পূব দিশ বৰ্জনীয় এই সপ্তাহটোত হঠাৎ দুৰ্ঘটনা আদিৰ কাৰকতা মংগলবাৰ দিনটো পালন কৰক তামৰ আঙুঠি পিন্ধক নতুবা তামৰ খাৰু পিন্ধক প্ৰেম প্ৰীতিত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ লাকি কালাৰ ব্ৰাউন কালাৰ আনলাকি কালাৰ গ্ৰীণ কালাৰ লাকি নাম্বাৰ 7 ধন্যবাদ এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে দেবু মহন্ত কিৰং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ এই সপ্তাহটোত মংগল গ্ৰহ নক্ষত্ৰ পৰিৱৰ্তন হ'ব মংগল বাৰু কোন নক্ষত্ৰত যাব আৰু মোৰ মকৰ ৰাশি মোৰ ভাল হ'বনে বেয়া হ'ব চাওক মংগলৰ নক্ষত্ৰ পৰিৱৰ্তন কিন্তু আজি ৰাতি আছে 12:01 মান বজাত মংগল গ্ৰহ ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিব ইয়াৰ ফলত কিছুমান ৰাশিৰ ভাল হ'ব আৰু সকলোৱে ডাঙৰ বিত্তীয় সিদ্ধান্ত ল'ব পাৰিব সা সম্পত্তিৰ সমস্যা থাকিলে দূৰ হ'ব ব্যৱসায় বাণিজ্যত নতুন পদক্ষেপ উপাৰ্জন আদিত ভাল ফল লাভ কৰিব পাৰিব ৰোহিণী নক্ষত্ৰত মংগলৰ গোচৰত বৃষ সিংহ বৃশ্চিক আৰু মকৰ ৰাশিসকলৰ ভাল শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ লোকসকলে নিজৰ উপাৰ্জন বা সঞ্চয় বৃদ্ধি কৰিবলৈ সমৰ্থ হ'ব সিংহ ৰাশিৰ লোকসকলে নিজৰ পেছাদাৰী বিকাশ আৰু মৰ্যাদাক গুৰুত্ব দিয়ক ভাল ফল হ'ব বৃশ্চিক ৰাশিৰ লোকসকলে
শুভ ফল লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ লোকসকলৰ সুস্থিৰ চিন্তা, সুস্থিৰ বিনিয়োগ আৰু দীৰ্ঘম্যাদী সম্পত্তিৰ ক্ষেত্ৰত ভাল ফল দেখুৱাই আছে। মংগলৰ এই সময়ছোৱাত আপুনি কণ্টিনিউৱাছলি 21 ডেইজ ওম অংগাৰকায় নমঃ নতুবা ওম মংগলায় নমঃ বুলি সদায় জপ কৰক, তেতিয়া সকলো দিশতে আপুনি ভাল ফল লাভ কৰিব পাৰিব। মাজে সময়ে মঙ্গলবাৰ দিনা দুখীয়া দৰিদ্ৰক ৰঙা দাইল, গুড় বা খাদ্য আদি দান কৰক, দক্ষিণা আদি দান কৰক, শুভ ফল লহিব। ধন্যবাদ। এতিয়া আৰু এখন চিঠি লৈ গৈছোঁ। এখন লিখিছে তিনিচুকীয়া জিলাৰ পৰা। কিৰুৱেং ডাঙৰীয়া নমস্কাৰ ল'ব। মই নাম প্ৰকাশত অনিচ্ছুক। মোৰ স্বামীক কোনোবাই যাদু মন্ত্ৰ কৰিছে, গতিকে মোৰ ফলীয়া নাই আৰু শুনিছোঁ তেখেতে মোক ডিভোৰ্চ দিয়াৰ কাৰণেও ৰেডি হৈ আছে। মই কি কৰোঁ? চাওক, আপোনাৰ কুষ্ঠিখন মতে আপোনাৰ শুক্ৰ গ্ৰহ দুৰ্বল। শুক্ৰ দুৰ্বল থাকিলে কিন্তু স্বামী স্ত্ৰীৰ মাজত অশান্তি আহে। গতিকে আপুনি এটা অপেল ৰত্ন ইউজ কৰিব পাৰে। ফায়াৰ কালাৰ অপেল, অষ্ট্ৰেলিয়ান অপেল 8 কেৰেট মানৰ ওপৰত আপুনি ৰিং ফিংগাৰত পিন্ধি দিয়ক, শুভ ফল পাব। আৰু এটা কাম কৰিব পাৰে, আপুনি ৰঙা চন্দন ইয়াৰ লগত কলা তুলসীৰ পাত, কলা তুলসীৰ শিপা একেলগে আপুনি পিচি ল'ব আৰু সেই বস্তুটো আপুনি তিলক হিচাপে ইউজ কৰক। আৰু তেনেকুৱা তিলক দিয়াৰ পাছত আপুনি স্বামীৰ ওচৰলৈ যাওক, তেতিয়া আপোনাৰ প্ৰতি স্বামীৰ এটা পজিটিভ ভাৱ আহিব আৰু আপোনালোকৰ মাজত মিলাপ্ৰীতি বৃদ্ধি হ'ব। আৰু তেতিয়াৰ পৰাই আপুনি কিন্তু পাৰিলে শুক্ৰবাৰ দিনটো পালন কৰি থাকিব, নিশ্চয় শুভ ফল লহিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ সিংহ ৰাশি লিয়ক। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, আয় উন্নতিত কিছু বাধা আছে। সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও নাশ হ'ব, অৰ্থ নষ্ট বেছিকৈ হ'ব। অন্ধ ভিকাৰীক দান ধ্যান কৰক, অন্ধ ভিকাৰীজনক মিঠাই খাবলৈ দিয়ক। বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব পাৰিব। মঙ্গলবাৰ দিনটো পালন কৰক। ভৰিৰ ফালেদি আঘাত প্ৰাপ্তিৰ যোগ দেখুৱাই আছে। পাৰিলে সোণৰ আঙুঠিত তৰ্জনীত পিন্ধক, ভাল ফল লভিব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। যদি ঘৰ দুৱাৰৰ ক্ষেত্ৰত মন মেলিছে তেতিয়া কিন্তু শুভ ফল দেখুৱাই আছে। লাকি কালাৰ হ'ব য়েলো কালাৰ, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 3। কন্যা ৰাশি পেজ অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি দেখুৱাই আছে, কিন্তু আগবাঢ়িব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বুধবাৰ দিনটো পালন কৰক, গণেশদেৱৰ আৰাধনা কৰক। বিদ্যাৰ্থীসকলে অতি অশুভ ফল পাব। এই সপ্তাহটোত বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি অশুভকাৰক। সপ্তাহটোত দান ধ্যান কৰক, যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰিব, কিন্তু বগা বস্তুৰ ব্যৱসায়, লিকুইড আইটেমৰ ব্যৱসায় যিসকলে কৰিছে তেওঁলোকৰ কাৰণে কিন্তু অশুভকাৰক। প্ৰেম প্ৰীতিত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত আকৌ শুভ ফল। সপ্তাহটোৰ একেবাৰে লাষ্ট পাৰ্টত আপুনি দূৰ ভ্ৰমণ নকৰিব, পশ্চিম দিশ ভ্ৰমণ বৰ্জনীয়। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। এতিয়া তুলা ৰাশি লিব্ৰা টেম্পাৰেন্স এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে বৃহস্পতিৰ শুভ প্ৰভাৱত আৰ্থিক অৱস্থা মজবুত হ'ব। শনিদেৱৰ কিছু অশুভ ফল দেখুৱাই আছে, গতিকে টকা পইচা হানিৰ দিশ বেছি, ভাবি চিন্তি কাম কাজত আগবাঢ়ক। কেতুৰ বাবে আপোনাৰ সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, বিষ টকা যোনটোৰ পৰা সাৱধান হওক। বিদ্যাৰ্থীসকলে শুভ ফল লভিব, খৰচা পাতি বৃদ্ধি পাব। তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। স্বাস্থ্যজনিত সমস্যা থাকিব, বিশেষকৈ পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে। এই সপ্তাহটোত তুলা ৰাশিৰ লোকসকলে হোৱাইট কালাৰ বেছিকৈ ইউজ কৰক, ব্লেক কালাৰ এভইড কৰিব, লাকি নাম্বাৰ হ'ব 3। বৃশ্চিক ৰাশি স্কৰপিঅ কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আপুনি পাৰিলে মঙ্গলবাৰ দিনা ৰঙা জবা ফুল আৰু ৰঙা মিঠাই মন্দিৰ মঠ আদিত আগবঢ়াওক, ভাল ফল দিব। আৰু এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে, কিন্তু লোহাৰ ব্যৱসায়ত ভাল নহ'ব। সপ্তাহটোৰ মধ্যম ভাগৰ পৰা টকা পইচাৰ হানিৰ যোগ বেছি দেখুৱাই আছে। বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল পাব। আপুনি যদি আৰ্টছৰ ষ্টুডেণ্ট শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোত যিকোনো কামতে যদি আগবাঢ়ে আপুনি, তেতিয়া বাধাৰ মাজেৰেও লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহৰ মাজভাগৰ পৰা
প্ৰেম প্ৰীতিত অশুভ কাৰক, মানহানিৰ যুগ প্ৰবল, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিত ভাল, ব্যৱসায় বাণিজ্যটো ভাল ফল লভিব। আপুনি য়েলো কালাৰ, গোল্ডেন কালাৰ আদি ইউজ কৰিব পাৰে। চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। ধনু ৰাশি, কাপছ এণ্ড চেৰিয়ট, চেটিৰাছ। এই সপ্তাহটোত সন্মান প্ৰাপ্তিৰ যুগ, বিদ্যা লাভ আৰু কৰ্মৰ ক্ষেত্ৰত শুভ ফল, পদোন্নতিৰ যুগ দেখুৱাইছে। অৱশ্যে ট্ৰেন্সফাৰৰ যুগো আছে, সাৱধান হওক। ঠগ প্ৰবঞ্চকৰ দ্বাৰা ধন হানিৰ যুগ প্ৰবল, সাৱধান থাকিব লাগিব। শাৰীৰিক সমস্যা ভোগ কৰিব লাগিব। সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগো আছে, সাৱধান হওক। চৰ্দি, জ্বৰ, কাহ আদিত কষ্ট পাব পাৰে। নিবনুৱাসকলে সমস্যা পাব। অবিবাহিত লোকসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখা যায়, প্ৰেম প্ৰীতিত শুভ ফল দেখা যায়। পাৰিলে ক'লা বস্তু শনি মন্দিৰত আগবঢ়াওক। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কাম কাজত অগ্ৰগতি লভিব, চাকৰিজীৱীসকলৰ ভাল আৰু নিবনুৱাসকলৰ আগবাঢ়ি যোৱাৰ সুযোগ পাব। ক'ৰবাত বিনিয়োগ কৰিলে, যদি ব্যৱসায় বাণিজ্যত ক'ৰবাত ইনভেষ্টমেণ্ট আপুনি কৰিছে তেতিয়া শুভ ফল দিব। দুৰ্ঘটনাৰ সম্ভাৱনা, গতিকে সতৰ্ক হৈ চলক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল লভিব। মংগলৰ ৰোহিণী নক্ষত্ৰত প্ৰৱেশৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত অতি শুভ ফল আশা কৰিব পাৰে। টকা পইচা হাতলৈ আহিব, কৰ্মচিন্তা উন্নত হ'ব। প্ৰেম প্ৰীতিত অৱশ্যে অশুভ ফল দেখুৱাই আছে, কাজিয়া পেচালৰ সম্ভাৱনা, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। লাকি কালাৰ হিচাপে স্কাই ব্লু ইউজ কৰক, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 2। কুম্ভ ৰাশি, নাইট অফ ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ যুগ প্ৰবল, টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে শুভ ফল দিব। যিসকলে ক'ৰবাত ইনভেষ্টমেণ্ট কৰিছে তেওঁলোকৰ কাৰণে মধ্যম ফল। দুৰ্ঘটনা আদিৰ কাৰকতা, ড্ৰাইভিং নকৰিব। শনিবাৰ দিনটো, মংগলবাৰ দিনটো পালন কৰক। বিশেষকৈ শনি মংগলবাৰে ড্ৰাইভিং এভইড কৰক। বিদ্যাৰ্থীসকলে শুভ ফল লভিব। বিদ্যাৰ্থীসকলৰ বাবে ভাল। এই সপ্তাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 7। মীন ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। বাধা থাকিব কিন্তু সফলতা দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মান হানি হ'ব পাৰে, সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ ভাল ফল। এই সপ্তাহটোত আপুনি যদি পূব দিশত ভ্ৰমণ কৰে অতি শুভ ফল দিব, কিন্তু পশ্চিম দিশ ভ্ৰমণ বৰ্জনীয়। যিকোনো ধৰণৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি যদি আগবাঢ়িব খুজিছে, বিশেষকৈ নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, তেতিয়া ষ্টীলৰ আঙুঠি ধাৰণ কৰক, নতুবা ষ্টীলৰ খাৰু এটা ধাৰণ কৰক। সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, সাৱধান থকা ভাল। প্ৰেম প্ৰীতিত অশুভ ফল দিব। বিয়া বাৰুৰ ক্ষেত্ৰতো অশুভ ফল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোৰ লাকি কালাৰ ষ্টীল কালাৰ, আনলাকি কালাৰ অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ 5। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত, ছানডেৰ দিনা। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টা বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। নমস্কাৰ।